পূজা যিহেতু পালেহি ভাল মেকআপ কৰিম বুলি ভাবি আছে চাগে নহয় জানো এটা ভাল হাইলাইটাৰ বিচাৰি আছে নেকি যদি বিচাৰি আছে একদম উচিত সময়তে অৰিফ্লেমে এটা ধুনীয়া হাইলাইটাৰ লঞ্চ কৰিছে যিটো হৈছে ডাৱানৰ ইলো স্কিনৰ লিকুইড হাইলাইটাৰ আৰু এই হাইলাইটাৰটোৰ বিশেষত্ব কি জানেনে আপোনাৰ এইটো ক্ৰিয়েট কৰা হৈছে গ্ল' টেকন'লজি যিয়ে আপোনাৰ স্কিনখন গ্ল' কৰিব আৰু যিহেতু পূজাৰ বতৰ লাইট নহ'লেতো নহ'ব হয়নে নহয় ইয়াক ৰিফ্লেক্ট যাতে লাইট ৰিফ্লেক্ট কৰিব পাৰে সেই ধৰণে বনোৱা হৈছে আৰু ইয়াত আপোনাৰ এক্সট্ৰা যাতে ডাইমেনশ্যনত আপোনাৰ স্কিনখন গ্ল' কৰে সেইটোও ধ্যান ৰখা হৈছে আৰু লগতে অসংখ্য গুণৰ অধিকাৰী ফৰ্মুলা ব্যৱহাৰ কৰাৰ কাৰণেই ইয়াক আপুনি অকলেও ব্যৱহাৰ কৰিব পাৰে ইয়াক আমাৰ জৰ্ডানীৰ প্ৰাইমাৰৰ লগতো ব্যৱহাৰ কৰিব পাৰে আৰু আপোনাৰ একদম ফেভৰেট আপোনাৰ মইশ্চাৰাইজাৰ লগতো আপুনি ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াক মানে মানুহে ব্যৱহাৰ কৰিব পৰাকৈ সুবিধাৰ্থে ইয়াক জিলিকি থকাকৈ বনোৱা হৈছে আৰু ইয়াৰ হিৰ' ইনগ্ৰেডিয়েণ্টছ কোনবোৰ জানেনে ই হৈছে পেথেনল যিটো আমি সকলোৱে জানো পেথেনল কি কাৰণে ব্যৱহাৰ হয় আৰু লগতে বিচ বাড এক্সট্ৰেক্ট যিটো আপোনাৰ এণ্টি এজিং প্ৰপাৰ্টি বুলি কোৱা হয় আৰু এণ্টি এজিঙৰ লগতে ইয়াত কলেজেন যিটো লেভেল আছে সেইটোত বৃদ্ধি কৰাত ই বহুত বেছি সহায় কৰে আৰু লগতে আপোনাৰ স্কিনখনৰ ইলাষ্টিচিটি আনে তেতিয়াহ'লে দেৰি নকৰিব এই মাহত ধুনীয়া অফাৰ চলি আছে আপোনালোকে এটা হাইলাইটাৰ ল'ব যদি বিচাৰিছে পূজাৰ আগতে অৰ্ডাৰ কৰি লওক